লগত 15 দিনীয়া সহিকৰণ সমল 1ৰ ক্লাছ 3ৰ গণিত বিষয় আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মনোযোগ দি সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে বহি এখন ৰাখিবা আৰু লাইক এটা কৰি দিবা। লগতে যদি মোৰ চেনেলত নতুন আহিছা কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে ব'লা আমি ক্লাছটো আৰম্ভ কৰোঁ। মুঠতে কিমান হিচাপ কৰা উদাহৰণ এটা দি দিছে। চোৱা, তোমালোকে ইয়াত দেখা পাইছানে? এইবোৰ কি মাৰ্বল। যে মাৰ্বল কেইটা তোমালোকে গন্তি কৰা। 1 2 3 4 5। এইটো 5 লিখিছে। তাৰপিছত চোৱা, এটা যোগ চিন দিছে। তাৰপিছত ইয়াত মাৰ্বল কেইটা আছে তোমালোকে গন্তি কৰা। 1 2 3 4 5 6 কেইটা আছে? 6টা। ইয়াত 6 লিখিছে। তেতিয়াহ'লে ইয়াত 5 লিখিছে যোগ 6 লিখিছে। কিমান হ'ব? ইয়াত চোৱা, গন্তি কৰা। তেতিয়াহ'লে তোমালোকে হিচাপটো উলিয়াব পাৰিবা। 1 2 3 4 5 6 7 8 9 10 11। কেইটা হ'ল? 11। অৰ্থাৎ 5 আৰু 6 ইয়াত 11 লিখিছে। মানে 5টা মাৰ্বল আৰু 6টা মাৰ্বলে কিমানটা মাৰ্বল হয়? 11টা মাৰ্বল হ'ল। এতিয়া এটা দিছে, তোমালোকে নিজে কৰিব লাগে। চোৱা, পুতলা দি আছে। কেইটা আছে তোমালোকে গন্তি কৰিবা। 1 2 3 4 5টা। তেতিয়া এই বাকচত তোমালোকে লিখা 5, এইটো যোগ চিন আছে। তাৰপিছত চোৱা, ইয়াত পুতলা কেইটা? 1 2 3 4। ইয়াত 4 লিখিবা। তেতিয়া 5 আৰু 4 কেইটা হ'ব? ইয়াত 5টা পুতলা, ইয়াত 4টা পুতলা। তেতিয়াহ'লে ইয়াত তোমালোকে একেটা বাকচত এনেদৰে ইয়াত আঁকিবা। ইয়াত 5টা আঁকিবা আৰু তলত 4টা আঁকিবা। তাৰপিছত একেলগে গন্তি কৰিম। একেলগে গন্তি কৰা কিমান হ'ব? চোৱা, মই গন্তি কৰি দেখাইছোঁ। 1 2 3 4 5 6 7 8 9। কেইটা হ'ল? 9টা। ইয়াত 9 লিখিবা। বুজি পালানে? তাৰপিছত 2 নম্বৰটো চোৱা, কি কৈছে যে মাৰ্বল ইয়াত কেইটা আছে গন্তি কৰা। 1 2 3 4 5। এইটো 5 লিখিছে, হয়। তাৰপিছত চোৱা, মাৰ্বল তলত কেইটা দিছে? 1 2 3 4টা। তো ইয়াত 4 লিখিছে। তে 5 আৰু 4 এইটো যোগ কৰিব লাগে। তে 5 আৰু 4 তোমালোকে গন্তি কৰা একেলগে। ইয়াৰ পৰা গন্তি কৰা। 1 2 3 4 5 6 7 8 9 হ'ল। মানে 5 4 কিমান? 9। এইটো কৰি দিছে। এতিয়া তুমি এটা নিজে কৰা। এইটো কেনেকৈ কৰিবা চোৱা, ইয়াত আছে 10, ইয়াত আছে 5। অৰ্থাৎ 10টা মাৰ্বল আৰু 5টা মাৰ্বল যদি গন্তি কৰে, তে 10ৰ পৰা 5 লৈ কিমান হ'ব? যে 10 11 12 13 14 15। অৰ্থাৎ 10টা মাৰ্বল আৰু 5টা মাৰ্বল একেলগ কৰি যদি গন্তি কৰা, তেতিয়া তাত ওলাব কিমান? 10 আৰু 5 অৰ্থাৎ 15টা মাৰ্বল। ইয়াত বাকচত লিখিবা তোমালোকে 15। বুজি পাইছানে? তাৰপিছত চোৱা, ইয়াত দিছে কিমান? 22, ইয়াত দিছে 32। এই যুগটো কেনেকৈ কৰিবা? যদি তোমাৰ মাৰ্বল লৈ হিচাপ কৰা, তেতিয়াহ'লে কি হ'ব? বহুত এটা দীঘল হৈ যাব। গতিকে তোমালোকে এইটো বেলেগ এটা বুদ্ধি আছে। চোৱা, মই কৰি দিছোঁ যে কি কৰিবা। প্ৰথমতে এই যিটো আছে 2 আৰু ইয়াত 2 আছে, এইটো যোগ কৰিবা। এইটো 2 আৰু এইটো 2 যোগ কৰিলে কিমান হ'ব? 4। তাৰপিছত এইটো 2 আৰু এইটো 3, মানে এইটো ওপৰতো চিধা চিধি এই তলৰটো যোগ কৰিবা। 2 আৰু 3 কিমান হ'ব? 5। কিমান হ'ল? 5 আৰু 4 কিমান? 54 হ'লনে? এনেকুৱা যোগবোৰ তোমালোকে এনেদৰে কৰিব পাৰিবা। ঠিক আছে? তাৰপিছৰ উদাহৰণ এটা চোৱা, যে 4 যোগ 1 লিখিছে। কিমান লিখিছে? 5। তাৰপিছত কি কৰিছে? 3 আৰু 2 যোগ কৰিছে, কিমান হ'ল? 5। 2 আৰু 3 যোগ কৰিছে, কিমান হৈছে? 5। 1 আৰু 4 যোগ কৰিছে, কিমান হৈছে? 5। 0 আৰু 5 যোগ কৰিছে, কিমান হৈছে? 5। মানে তোমাৰ ফলাফল যিটো আছে এইটো 5এই থাকিল। আৰু ইয়াত কি কৰিছে? সংখ্যাকেইটা মানে বদলা বদলি কৰিছে। ইয়াত 4 আৰু 1 লিখিছিলে। তাৰপিছত কি কৰিছে? চোৱা, 1 ইয়াৰ পৰা 4ৰ পৰা 1 কমাই 3 লিখিছে, আৰু ইয়াত 1ৰ লগত 1 যোগ কৰি 2 মানে ভৰাই দিছে। ইয়াত 1 কমাইছে, ইয়াত 1 ভৰাইছে। ভৰোৱাৰ পিছত কি হ'ল? ফলাফলটো ঠিকেই থাকিলে, 5 থাকিলে। ঠিক তেনেদৰে নিজে কৰিব লাগে। কেনেকৈ কৰিবা চোৱা, মই তোমালোকক দেখাই দিছোঁ। প্ৰথমতে চোৱা, কি লিখিছে? 9 যোগ 0। তো 9 আৰু 0 যোগ কৰিলে কিমান হ'ব? 9 হ'ল। তাৰপিছত চোৱা, 8 যোগ 1, অৰ্থাৎ 9ৰ পৰা 1 কমাই দিছে আৰু 0ৰ লগত 1 যোগ কৰি দিছে। ইয়াত 1 মানে ভৰাই দিছে আৰু ইয়াত 1 কমাই দিছে, কিন্তু ফলাফলটো একেই থাকিব। কিমান হ'ব? 9। বুজি পালা? তাৰপিছত চোৱা, তাৰ পিছৰকেইটা কিমান ধুনীয়াকৈ কৰি দিছে, তোমালোকে আৰামত পাৰিবা। চোৱা, ফলাফল দি দিছে 9 9 9, গোটেইকেইটা একেই আছে। কিমান? 9। এতিয়া কিমান কিমান যোগ কৰিলে 9 হ'ব? এইটো কেনেদৰে কৰিবা তোমালোকে? যে 8 আছে, 8ৰ পৰা 1 কমাই দিয়া, কিমান? 7
তাৰ একৰ লগত এক যোগ কৰি দিয়া মানে এইপিনে এক কমাই দিছিলা এইপিনে এক বঢ়াই দিয়া কিমান 2 তে 7 আৰু 2 যোগ কৰি কিমান হ'ব 9 মিলিছে তাৰপিছত ইয়াত 6 লিখা আৰু ইয়াত এক বঢ়াই দিয়া কিমান হ'ব 3 6 আৰু 3 কিমান 9 হ'ল তাৰপিছত ইয়াত 5 লিখা 5 আৰু ইয়াত 4 লিখা কিমান হ'ব মানে এক বঢ়াই দিছো 5 আৰু 4 9 হ'ল তাৰপিছত ইয়াত লিখা 4 আৰু এক কমাই দিয়া ইয়াত এক বঢ়াই দিয়া কিমান হ'ব 5 তে 4 আৰু 5 কিমান 9 হ'ল তাৰপিছতটো ইয়াত লিখিবা 3 আৰু ইয়াত লিখিবা 6 3 আৰু 6 কিমান হ'ব 9 তাৰপিছত ইয়াত লিখিবা 2 2 আৰু 7 কিমান 9 হ'ল ইয়াত লিখিবা 1 আৰু 1 কমাই দিয়া 1 আৰু ইয়াত লিখিবা 8 মানে এইপিনে 1 মানে ভৰাই দিছা এইপিনে 1 কমাই দিছা কিন্তু ৰিজাল্টটো অৰ্থাৎ ফলাফলটো সেম থাকিল বুজি পাইছা তাৰপিছত চোৱা 4 নম্বৰ যে তোমালোকৰ ঘৰত থকা বাচন বৰ্তনৰ হিচাপ লোৱাচোন অৰ্থাৎ তোমালোকৰ ঘৰত বাচন বৰ্তন যে ভাত খাবলৈ কাঁহী বাতি এইবোৰ ব্যৱহাৰ কৰা সেইবোৰ এটা হিচাপ কৰিব লাগে যে প্ৰতিবিধ বাচনৰ সংখ্যা কিমান মুঠতে আৰু কিমান বাচন পালা তোমালোকৰ ঘৰত এইটো হিচাপ কৰিব লাগিব তুমি ৰান্ধা ঘৰত যাবা যোৱাৰ পিছত তাত গৈ তোমালোকে চাবা কাঁহী প্ৰথম হিচাপ কাঁহী কেইখন আছে ধৰি লোৱা কাঁহী আছে 4খন 4 মই ধৰিছো আৰু তোমালোকৰ বেছি বা কম হ'ব পাৰে তেনেদৰে লিখিবা আৰু চামুচ ধৰি লোৱা চামুচ আছে 5খন মই ধৰিছো কিন্তু তোমালোকৰ তাত কেইটা আছে হিচাপ কৰি তোমাৰ মানে মাক খুদি তুমি ইয়াত লিখিবা তাৰপিছত বাতি মানে বাতি যিবোৰ আছে তোমালোকে তো চিনি পোৱা যে তাত লিখিবা ধৰি লোৱা 3টা বাতি আছে আৰু তাত ঘৰত যেটা পাবা কিমানটা লিখিবা গিলাস কেইটা ধৰি লৈছো মই 2টা আছে গিলাস এতিয়া কি কৈছে এই মুঠ অৰ্থাৎ গোটেই কেইটা লিখাৰ পিছত ইয়াত কেইখন বাচন বৰ্তন পালা যোগ কৰিব লাগে চোৱা 4খন কাঁহী আৰু 5খন চামুচ কিমান হ'ব 4 আৰু 5 গোটেই কেইটা একেলগে লৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণটো গণতি কৰিবা তেতিয়াহ'লে তোমালোকে উত্তৰ পাই যাবা 4 আৰু 5 হিচাপ কৰিলে ওলাব 9 মানে 9টা আকৌ 9টাৰ লগত আকৌ 3টা যোগ কৰা কিমান হ'ব 9টা বাচন বৰ্তন আৰু 3টা যোগ কৰিলে কিমান হ'ব 12টা তে 12টাৰ লগত আৰু 2টা আছে গিলাস যোগ কৰা কিমান হ'ব 2টা যোগ কৰিলে 14টা অৰ্থাৎ মুঠ বাচন বৰ্তন কিমান পালা তোমাৰ ৰান্ধা ঘৰত 14টা মই হিচাপ কৰা মতে কিন্তু তোমালোকৰ কম বা বেছি হ'ব পাৰে ঠিক আছে আৰু হেইদৰে লিখিবা মই এটা উদাহৰণ দেখাই দিছো বুজি পাইছানে 5 নম্বৰ যে একে ধৰণে তোমাৰ পঢ়াৰ সঁজুলিবোৰ হিচাপ কৰা যে তোমাৰ টেবুলত তুমি যিবোৰ কিতাপ বা বহি কলম পেন্সিল ৰবৰ হেইটোৰ হিচাপ তোমালোকে ইয়াত লিখিবা কিতাপ টেবুলৰ ওপৰত গৈ চোৱা কিতাপ কেইখন আছে ধৰি লোৱা কিতাপ বিচাৰি পালা 4খন ইয়াত লিখিবা 4 তাৰপিছত বহিখন পালা ধৰি লোৱা 4খন বহি পালা তে বহি 4খন লিখিবা কলম কেইখন পালা তোমাৰ টেবুলৰ ওপৰত ধৰি লোৱা 2টা কলম ঠিক আছে কলম কেইটা 2টা তাৰপিছত পেন্সিল কেইডাল পালা তাত গৈ চালা যে পেন্সিল দুডাল আছে তাৰপিছত ৰবৰ কেইটা আছে বিচাৰি পালা যে এটা ৰবৰ আছে কেইটা এটা এতিয়া কি কৰিবা এই গোটেই কেইটা যোগ কৰি এইটো ঘৰত লিখিবা তে যোগ কৰি কিমান পালা আৰু এই বস্তু একেলগে গোটেই কেইটা হিচাপ কৰিবা যে 4খন কিতাপ আৰু 4খন বহি কিমান কেইখন হ'ল 8খন বহি আৰু কিতাপৰ লগত কলম 2টা আৰু পেন্সিল 2ডাল আৰু ৰবৰ এডাল এই 3টা মিলি কিমান হ'ল 2টা কলম 2ডাল পেন্সিল 4ডাল আৰু ৰবৰ এটা কিমান হ'ল 5টা তে 8ৰ লগত আৰু 5 যোগ কৰা অৰ্থাৎ 8টা কিতাপ বহিৰ লগত 8টা কাঠ পেন্সিল কলম যোগ কৰিলে কিমান হ'ব 13টা বুজি পাইছানে গতিকে মুঠ হ'ব ইয়াত 13 ঠিক তেনেদৰে তোমালোকৰ কম বেছি হ'ব পাৰে হেতু মতে হিচাপ কৰিবা মই ধৰি দিছো 4 4 8 8 2 10 10 আৰু 2 কিমান 12 আৰু 1 কিমান হ'ল 13 6 নম্বৰ উদাহৰণ চোৱা যে 20টা পাৰ চৰাই আৰু 18টা কাউৰী চৰাই গছৰ ডালত বহি আছিল গছৰ ডালত কেইটা বহি আছিল পাৰ চৰাই 20টা আৰু কাউৰী বহি আছিল 18টা মুঠতে কিমানটা চৰাই বহি আছিল এইটো হিচাপ কৰিব লাগে চোৱা ইয়াত দিছে 20 আৰু 18 যোগ কৰিছে কিমান হ'ল 38 কেনে কৰিলে 0 8 যোগ কৰিলে 8 2 1 যোগ কৰিলে কিমান হ'ল 3 38টা তে তোমালোকে ইয়াত লিখিবা পাৰ চৰাই কেইটা 20টা কাউৰী চৰাই 18টা তে মুঠ চৰাই হ'ব কিমান যে 0 আৰু 8 কিমান হ'ব 8 2 আৰু 1 কিমান হ'ব 3 কেইটা হ'ল 38টা চোৱা 7 নম্বৰ যে ওপৰৰ উদাহৰণটো চাই এতিয়া তলৰ প্ৰশ্নকেইটা নিজে কৰিব লাগে যে তোমাৰ দেউতাই কি পুখুৰীৰ পৰা মাছ মাৰি মাছ পালে বৰালি মাছ পালে 20টা গৰৈ মাছ পালে 32টা আৰু পুঠি মাছ পালে 18টা এতিয়া মুঠ কিমান মাছ
কেনেদৰে হিচাপ কৰিবা চোৱা প্ৰথমতে কি কৰিবা বৰালি মাছ 20টা ইয়াত লিখিবা 20টা মাছ বৰালি তাৰপিছত গৰৈ মাছ কেইটা 32টা হ'ল এই 32টা বৰালি আৰু গৰৈ যোগ কৰা তাৰ পিছত পুঠি যোগ কৰিবা 0 আৰু 2 কিমান 2 আৰু 3 কিমান 5 হ'ল মানে 52টা কি মাছ বৰালি আৰু গৰৈ মাছ এতিয়া 52টা মাছৰ লগত পুঠি মাছ 18টা যোগ কৰিবা চোৱা যে 52 পিছত কি লিখিবা 52 যোগ 18টা মাছ 52টা হ'ল বৰালি আৰু গৰৈ আৰু পুঠি মাছ 18টা ইয়াত লিখিছোঁ আৰু এইকেইটা যোগ কৰা 2 আৰু 8 কিমান 10 এই 10ৰ কি কৰিম ইয়াত 0 লিখিম লিখাৰ পিছত 1টো উকলিব এইটো উকলাৰ পিছত এই 1টো আনি এই 5ৰ লগত যোগ কৰিম তে কিমান হ'ব 6 তে 6 আৰু 1 কিমান হ'ব 7 হ'ল 7 0 কিমান হ'ল 70 মানে মুঠ মাছ কিমান পালে 70টা বুজি পালানে তোমালোকে বহিত লিখি ল'বা তাৰ পিছতটো চোৱা বাল্টি কেইটা আছে 5টা ইয়াত বাল্টি কেইটা আছে 3টা অৰ্থাৎ 5টা বাল্টিৰ পৰা 3টা বাল্টি যদি বিয়োগ কৰা থাকিব কেইটা 2টা ইয়াত 5টা বাল্টি থাকিল এই 5টা বাল্টিৰ পৰা 3টা বাল্টি বিয়োগ কৰিব লাগে অৰ্থাৎ 1 2 3টা এইকেইটা কাটি দিয়া তেতিয়া থাকিব কেইটা এটা 2টা বাল্টি হ'ল তাৰ পিছত কেইটা নিজে কৰিব কৈছে চোৱা মই দেখাই দিছোঁ কেনেদৰে কৰিবা যে 9 বিয়োগ 8 মানে 9টাৰ পৰা 8টা বিয়োগ কৰি কিমান হ'ব 9টা সংখ্যাৰ পৰা তোমালোক আৰু এটা বুদ্ধি আছে সেইটো কৰিব পাৰে 9টা 1 2 3 4 5 6 7 8 9 9টা আঁচ দিবা আঁচ দিয়াৰ পিছত তাৰ পৰা কেইটা 8টা বিয়োগ কৰিব লাগে তেতিয়া 8টা আঁচ কাটি দিবা 1 2 3 4 5 6 7 8 এই 8টা আঁচ যদি কাটি দিয়া তে থাকিব কেইটা আঁচ এটা আঁচ অৰ্থাৎ 9ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকে 1 এই বাকচত লিখিবা 1 হ'ল ঠিক তেনেদৰে বাকিবোৰ তোমালোকে এই আঁচ পাৰি তোমালোকে কৰিব পাৰা তে 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান 5ৰ পৰা 5 গুচি গ'লে 0 একো নাথাকে যে ধৰি লোৱা 5টা আঁচ আছে 5টা আঁচৰ পৰা বা এটা গছত 5টা চৰাই আছিলে আৰু 5টা চৰাইৰ পৰা 5টা উৰি গ'ল তে কেইটা চৰাই থাকিব গছত এটাও নাথাকে অৰ্থাৎ 0 তাৰপিছত 10ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 10ৰ পৰা যদি 10টা আঁচ দিয়াৰ পিছত তাৰ পৰা 2টা আঁচ কাটি দিয়া কেইটা থাকিব 8টা ইয়াত লিখিবা 8 বা 8 হ'ল তাৰপিছত 0 বিয়োগ 0 0টো মানে নাই আকৌ নাই মানে কি নাই এইটো 0 হ'ব আৰু 20ৰ পৰা 15 গ'লে 5 অৰ্থাৎ 20 টকাৰ পৰা 15 টকা গ'লে 5 টকা থাকিব হ'লনে 5 তে 20 বিয়োগ 15 কিমান 5 তাৰপিছত 12 বিয়োগ 10 অৰ্থাৎ 12 টকাৰ পৰা যদি 10 টকা বিয়োগ কৰা যে তুমি 12 টকালৈ দোকানত গৈছা আৰু 10 টকা তুমি মজা কিনিছা কিনাৰ পিছত তোমাৰ হাতত কেই টকা থাকিব 2 টকা হ'ল অৰ্থাৎ 12ৰ পৰা 10 বিয়োগ কৰি কিমান হয় 2 বুজি পাইছানে তাৰ পিছত কেইটা 9 নম্বৰ উদাহৰণ বিয়োগ কৰা মই আগত যেনেকৈ বিয়োগ কেইটা আছিলে মই দেখাইছোঁ ঠিক তেনেদৰে কৰিব পাৰিবা যে 2টা আছিল এটা গুচি গ'ল -1 অৰ্থাৎ বিয়োগ 1 তে 2ৰ পৰা 1 বিয়োগ কৰিলে কেইটা থাকিব এটা অৰ্থাৎ 2টা আছিলে এটা গুচি গ'ল এটা থাকিল ইয়াতো চোৱা কি আছে যে 8টা আছিল 3টা গুচি গ'ল তে 8টাৰ পৰা 3টা গুচি গ'লে কেইটা থাকিব 5টা থাকিল ইয়াত লিখিবা 5 তাৰপিছত 10 টকা আছিল 4 টকা খৰচ কৰিলা তে 10 টকাৰ পৰা 4 টকা গ'লে কিমান থাকিব তোমাৰ হাতত 6 টকা থাকিল হ'ল তাৰ পিছত চোৱা যে এডাল আম গছত 25টা আম আছিল তাৰে 12টা আম সৰি পৰিল তে এতিয়া গছডালত আৰু কিমানটা আম থাকিব এইটো কেনেদৰে কৰিবা চোৱা যে গছত আম আছিল 25টা ইয়াত লিখিছে ঠিক তাৰ তলত বিয়োগ সৰি পৰিল অৰ্থাৎ তাৰ পৰা বিয়োগ হ'ল কেইটা 12টা 1 2 লিখিছে এতিয়া গছত আম কেইটা থাকিল কেনেদৰে লিখিবা চোৱা 5ৰ পৰা 2 বিয়োগ কৰিবা তে 5ৰ পৰা যদি 5 1 2 3 4 5 5ৰ পৰা 2 বিয়োগ অৰ্থাৎ 2 কাটি দিয়া এটা 2টা কাটি দিয়া কেইটা থাকিল 3টা ইয়াত লিখিবা 3 বুজি পাইছা তাৰপিছত 2ৰ পৰা 1 গ'লে 1 হয় অৰ্থাৎ 13টা আম গছত থাকিব যদি 25টা আম আছিলে তাৰ পৰা 12টা সৰি পৰিল এতিয়া থাকিল কেইটা গছত 13টা আম হ'ল তাৰ পিছতো চোৱা 11 নম্বৰ যে বিকিৰ হাতত 35 টকা আছিল কেই টকা 35 টকা তাৰে 20 টকা সি খৰচ কৰিলে এতিয়া তাৰ হাতত কিমান টকা থাকিব এইটো কেনেদৰে চোৱা মুঠ টকা কিমান আছিলে 35 টকা আৰু খৰচ কৰি হ'ল অৰ্থাৎ বিয়োগ
কিমান 20 টকা তে কেনেকৈ দৰে লিখিবা চোৱা 5 এইটো আছে 5 সিধা সিধি শূন্য আছে তে 5 ৰ পৰা শূন্য বিয়োগ কৰিবা 5 ৰ পৰা শূন্য বিয়োগ কৰিলে থাকিব ইয়াত 5 অৰ্থাৎ 5 ৰ পৰা 5 গলে 5 থাকিব হা তাৰ পিছত 3 3 ৰ পৰা 2 বিয়োগ কৰিবা 3 ৰ পৰা 2 গলে কিমান 1 হা অৰ্থাৎ 15 টকা তাৰ হাতত থাকিব অৰ্থাৎ 35 টকাৰ পৰা তোমাৰ 20 টকা বিয়োগ কৰিলে কিমান থাকে 15 টকা উত্তৰ হ'ব 1 5 15 এই 15 টকা তাৰ হাতত থাকিব বিকিৰ হাতত থাকিব ঠিক আছে তাৰ পিছত চোৱা নম্বৰটো যে ছবিটো চাই বিয়োগ অংক কৰিব লাগে কেনেকৈ কৰিবা তোমালোকে যে ছবিটোত মুঠ ঘৰ কিমান আছে যে ইয়াত এই সৰু সৰু যিবোৰ ঘৰ আছে এই গোটেইটো বাকচৰ ভিতৰত সৰু সৰু ঘৰ কিমান আছে এইটো গন্তি কৰি ইয়াত লিখিব লাগিব তাৰ পিছত কলা ঘৰ অৰ্থাৎ মাইনাস কৰিব লাগিব কোনকেইটা কলা ঘৰ কিমানটা আছে কেইটা যে ইয়াত লিখিবা লিখাৰ পিছত খালি ঘৰ কিমান থাকিব মানে মুঠ ঘৰৰ পৰা তুমি এই কলা ৰং কৰা ঘৰটো বিয়োগ কৰিলে এই খালি ঘৰকেইটা কিমান আছে উলিয়াব কেনেদৰে কৰিবা চোৱা মই কৰি দিছো প্ৰথমতে তোমালোকে গন্তি কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 মুঠ ঘৰ কেইটা পালো 49 ইয়াত লিখিবা 4 9 49 এতিয়া কলা ঘৰ কেইটা গন্তি কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 কলা ৰং কৰা ঘৰ কেইটা 13 এই 49 তলত 13 এনেদৰে লিখাৰ পিছত খালি ঘৰ কেইটা থাকিব এইটো বিয়োগ কৰিবা যে 9 ৰ পৰা 3 বিয়োগ কৰিবা এই 9 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 9 ৰ পৰা 3 গলে কিমান 6 লিখিবা হা আৰু 4 ৰ পৰা 1 বিয়োগ কৰিবা 4 ৰ পৰা 1 বিয়োগ কৰিলে কিমান 3 অৰ্থাৎ খালি ঘৰ কেইটা থাকিল 36 এতিয়া তোমালোকে ইয়াতো গন্তি কৰি চাব পাৰা কেইটা খালি ঘৰ গন্তি কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 কেইটা হল 36 হল মানে উত্তৰটো শুদ্ধ হল হ্যাঁ বুজি পাইছা তাৰ পিছৰটো চোৱা 13 নম্বৰ কি কৈছে যে এখন তামোল বাৰীত তামোলৰ গছত টুকুৰা চৰাইৰ 35টা বাহ আছিল কেইটা বাহ 35টা আছিল এই তামোল গছত তোমালোকে এনে দেখি পোৱা এই টুকুৰা চৰাই যে বাহ সাজে গছত নাৰিকল গছত তামোল গছত হ্যাঁ তাল গছত ঠিক তেনেদৰে তামোল গছত তোমালোকৰ বাৰীত কি কৰিছিলে 35টা বাহ সাজিছিল যে ধুমুহাত 25টা বাহ ভাগিল অৰ্থাৎ 25টা বাহ ধুমুহাই কি কৰিলে ভাঙি পেলালে এতিয়া টুকুৰা চৰাইৰ বাহ নভঙাকৈ কিমানটা থাকিব এইটো হিচাপ কৰিব লাগিব হ্যাঁ কেনেদৰে কৰিবা চোৱা ইয়াত যিটো ঘৰ দিছে তাত প্ৰথমতে লিখিবা মুঠ বাহ আছিল 35টা ইয়াত 35 লিখিবা তাৰ পিছত কেইটা ভাঙিল 25টা ইয়াত লিখিবা 25ৰ তলত ইয়াত লিখিবা 25টা ভাঙিল তাৰ পিছত কি কৰিবা যে এইটোৰ পৰা এইটো বিয়োগ কৰিবা 35ৰ পৰা 25টা বিয়োগ কৰিবা তেতিয়াহলে কিমানটা গছত থাকিব সেইটো ওলাব কেনেকৈ চোৱা যে 5ৰ পৰা 5 বিয়োগ কৰা 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকে 0 আৰু 3ৰ পৰা 2 বিয়োগ কৰি কিমান হয় 1 অৰ্থাৎ 35ৰ পৰা 25 বিয়োগ কৰিলে কিমান থাকে 10 অৰ্থাৎ বাহ ইয়াত থাকিব কেইটা 10টা বুজি পালানে তাৰ পিছত চোৱা 14 নম্বৰ কি কৈছে যে ৰংহাং খুৰাদেৱৰ পদূলি মুখত দুজোপা জবা ফুলৰ গছ আছিল এজোপাত 23টা পাহ আৰু আনজোপাত 46 পাহ ফুল আছিল হ্যাঁ মানে দুটা গছজোপা আছিল দুটা গছত এটাত জবা ফুল আছিল কিমানটা হ্যাঁ 23 পাহ জবা ফুল আছিল আৰু এটাত আছিল 46 পাহ ফুল আছিল এই ফুলকেইটা ফুলি আছিল তে গছজোপাত মুঠতে কেইপাহ ফুল ফুলি আছিল এইটো কেনেদৰে কৰিবা যে দুটা যোগ কৰি দিবা হ্যাঁ প্ৰথমতে ফুল আছিল 23 পাহ এই 23 পাহ লিখিবা আৰু এটা ঘৰত আছিল 46 ইয়াত 46 লিখিবা লিখাৰ পিছত যোগ কৰিবা হ্যাঁ চোৱা প্ৰথম ঘৰত এনেকে 23 লিখিবা তাৰ পিছৰ ঘৰত 46 লিখিবা লিখিলা তাৰ পিছত এটো যোগ কৰিবা হ্যাঁ যে
23 পাহ আৰু 46 পাহ ফুল ফুলি আছিলে তেতিয়া গছ দুজোপাত মুঠতে ফুল থাকিব কিমান যে 3 আৰু 6 যোগ কৰা 3 আৰু 6 যোগ কৰিলে কিমান হয় 9 2 আৰু 4 যোগ কৰিলে কিমান হয় 6 কিমান হল 69 অৰ্থাৎ 69টা যে 6 আৰু 9 69 পাহ ফুল ফুলি আছিলে গছজোপাত উত্তৰ হ'ব কিমান 69 পাহ ফুল ফুলি আছিলে বুজি পাইছানে তাৰ পিছত চোৱা 15 নম্বৰ কি কৈছে যে এখন থালত 14টা লাড়ু আছিল তাৰে 4টা অকণে খালে তে থালত কেইটা লাড়ু থাকিব যে 14টা লাড়ু আছিলে তাৰ পৰা 4টা অকণে খাই দিলে কেইটা থাকিব 14 পৰা 4 গলে 10 উত্তৰ হ'ব 10টা লাড়ু হল তাৰ পিছৰটো চোৱা যে তোমাৰ হাতত 12টা বগৰী আছে ভন্টিয়ে আৰু 6টা বগৰী দিলে মানে তোমাৰ হাতত আছিল কেইটা 12টা বগৰী ভন্টিয়ে কি কৰিলে আৰু 6টা দিলে তে 12টা বগৰী আৰু ভন্টিয়ে দিলে 6টা এতিয়া তোমাৰ হাতত মুঠ কিমানটা বগৰী হ'ব 12টা আৰু 6টা কিমান হ'ব 18টা বগৰী হ'ব তোমাৰ হাতত কেইটা থাকিব 18টা তাৰ পিছৰটো চোৱা এডাল পেন্সিলৰ দাম 15 টকা কিমান টকা এডাল পেন্সিল আৰু এখন ফলিৰ দাম 15 টকা যে ফলিখনৰ দাম 14 টকা ফলিখনৰ দামে 14 টকা তে পেন্সিল ডালৰ দাম কিমান হ'ব কেনেকৈ দৰে লিখিবা 15 আৰু 14 15 পৰা 14 বিয়োগ কৰিবা তে 15 টকা হল দুটাৰ দাম এখন ফলি আৰু এডাল পেন্সিলৰ দাম 15 টকা আৰু ফলিখনৰ দাম অকলে আছিলে 14 টকা তেতিয়াহলে পেন্সিল ডালৰ দাম কিমান হ'ব যে 14 টকাৰ পৰা 15 টকাৰ পৰা 14 টকা বিয়োগ কৰি দিলে কিমান হ'ব 1 টকা অৰ্থাৎ পেন্সিল ডালৰ দাম কিমান 1 টকা অৰ্থাৎ 15 টকা হল এই দুখন বস্তুৰ দাম তাৰ পৰা যদি এখন বস্তুৰ দাম দিছে কিমান 14 টকা তেতিয়াহলে আৰু এটা বস্তুৰ দাম কিমান 1 টকা তে 15 টকাৰ পৰা 14 টকা বিয়োগ কৰি দিলে কিমান 1 টকা থাকিব অৰ্থাৎ পেন্সিল ডালৰ দাম 1 টকা বুজি পালানে তাৰ পিছত চোৱা জংকিৰ জালত 21টা পুঠি আৰু 27টা খলিহনা মাছ উঠিল এতিয়া জংকিয়ে মুঠতে কেইটা মাছ পালে এটো যোগ কৰিব লাগিব চোৱা প্ৰথমতে ওপৰত লিখিবা 21টা পুঠি মাছ পালে আৰু 27টা খলিহনা পালে এনেদৰে লিখিবা লিখাৰ পিছত ইয়াত যোগ চিন দিবা দিয়াৰ পিছত এনেকৈ যোগ কৰি দিয়া একে হাতে কিমান 8 দুয়ে দুয়ে 4 অৰ্থাৎ 48টা টোটেল মুঠ মাছ পালে জংকিয়ে কেইটা মাছ পালে জালত মুঠতে 48টা পালে 21 আৰু 27 যোগ কৰিছো কিমান হল 48টা মাছ পালে হল তাৰ পিছত চোৱা সমাধান কৰা আৰু যোগফলবোৰৰ উত্তৰ মিলাই তলত দিয়াৰ দৰে ৰং কৰিবা যে সেউজীয়া 0 7 হালধীয়া 1 8 17 ঠিক তেনেদৰে বাকিবোৰ ৰং দি দিছে ৰঙৰ মান দি দিছে আৰু মানকেইটা কি কৰিব লাগে তোমালোকৰ যিখন ছবি আছে এই ছবিখনত চাবা ছবিখনত কি পাইছা তোমালোকে এটা পুতলা দিছে পুতলাৰ বহুত ষ্টাৰ মিষ্টাৰ এইবোৰ দি দিছে গতিকে তাত চোৱা 2 আৰু 5 2 আৰু 5 যোগ কৰি কিমান হয় 7 এই 7টো ক'ত আছে তোমালোকে ইয়াত চাবা যে 7 আছে সেউজীয়াত হয়নে নাই এই সেউজীয়াটোত এই 7 আছে গতিকে এইটো সেউজীয়া ৰং কৰিছে ঠিক তেনেদৰে চোৱা এই 2 আৰু 3 যোগ কৰি কিমান হল 5 5টো ক'ত আছে ইয়াত চোৱা এইটো গুলপীয়া ইয়াত 5 আছে গতিকে ইয়াত গুলপীয়া ৰং কৰিছে ঠিক তেনেদৰে এইটো সমাধান তোমালোকে কেনেদৰে কৰিবা মই কৈ দিছো প্ৰথমতে গোটেই কেইটা যিমান ইয়াত যোগফল আছে এই গোটেই কেইটা যোগ কৰিবা যে হাতে দিনে কিমান 10 এইটো মানে ঘৰ হল 10 তাৰ পিছত যে এই 8 আৰু 3 কিমান 11 1 আৰু 0 কিমান 1 তাৰ পিছত 2 আৰু 4 কিমান 6 2 আৰু 6 কিমান 8 এই গোটেই কেইটা যোগফল তোমালোকে ইয়াত সুন্দৰকে যেনেকে আগত মই যোগ কৰি দেখাইছো আৰু বেলেগ ক্লাছত আছে তেনেকে তোমালোকে যোগ কেইটা কৰিবা ঠিক আছে কৰাৰ পিছত এই যোগফল কেইটা তোমালোকৰ এইটো যত মিলিছে এই যত তোমালোকৰ চোৱা ৰঙা ৰং যত নেকি উত্তৰ কেইটা ফলাফলটো 4 12 বা 13 সেই কেইটা হ'ব তাত ৰঙা ৰং কৰিবা আৰু যত নেকি ফলাফলটো 6 15 16 এই কেইটা হ'ব তাত কি ৰং কৰিবা বগা ৰং কৰিবা আৰু যাৰ উত্তৰ নেকি 2 আৰু 9 হ'ব তাত কমলা ৰং কৰিবা আৰু এই কেইটা যোগ কৰাৰ পিছত যদি তাত 5 আৰু 14 থাকে তাত গুলপীয়া ৰং কৰিবা আৰু যত নেকি যোগ কৰাৰ পিছত 3 11 আৰু 17 থাকে তাত নীলা ৰং কৰিবা আৰু হালধীয়া ৰং ক'ত কৰিবা যত নেকি উত্তৰ কেইটা তোমালোকে 1 8 বা 17 পাবা 1 8 17 এই কেইটা পাবা তাত হালধীয়া ৰং কৰিবা সেউজীয়া ৰং ক'ত কৰিবা যত নেকি যোগফল কেইটা যে 0 বা 7 পাবা তাত
এই সেউজীয়া ৰং কৰিবা। বুজি পাইছানে নাই? আৰু যদি বুজি পাইছা কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগে লাইক এটা কৰি দিবা, আৰু যদি কোনোবাই নতুন আহিছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আজি ইমানতেই সামৰিলোঁ, ধন্যবাদ।